নমস্কাৰ এভৰিৱান, ৰুচিয়া হাছানৰ কুকিং ব্লগত আপোনালোকক বহুত বহুত ৱেলকাম। আৰু আজি মই একদম ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ, আজি চবেই ভাল পোৱা হয়। আৰু নতুন কিবা এটা ষ্টাইলটো অকণমান নতুন ডিজাইনত বনাইছোঁ আৰু বনাই বাৰু তেনেকৈ কিছুমানে, কিন্তু চবেই নাজানে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। আপোনালোকে ফুল ভিডিঅ'টো চাব, তেতিয়াহে গম পাব কেনেকৈ বস্তুটো সোৱাদ হয় আৰু কালাৰ আহে। তো আধাত কাটি দিলেতো গম পোৱা নাযায়। তো মই আজি বনাব লৈছোঁ ক্ষীৰ, আৰু ক্ষীৰৰ কাৰণে লৈছোঁ আধা পোৱা চাউল, 1 লিটাৰ গাখীৰ আৰু অলপমান কাজু কিচমিচ আৰু চেনি 1 বাটি ল'লোঁ। আপোনালোকে দেখিলে। তো গোটেইখিনি মই প্ৰথমতে ৰেডি কৰি ল'লোঁ। চাউলখিনি ধুই চাকনিত চাকি লৈছোঁ। আৰু এইটো হৈছে অন্নপূৰ্ণা ঘিউ, গাই ঘিউ। তো ঘিউ অকণমানো দিম। তো গোটেইখিনি ৰেডি কৰাৰ পিছত এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম। প্ৰথমতে মই ড্ৰাই ফ্ৰুটখিনি অলপ ফ্ৰাই কৰি ল'ম, আৰু ড্ৰাই ফ্ৰুটখিনি ফ্ৰাই কৰি ল'লে ভাল হয়, কালাৰটো ধুনীয়া আহে আৰু খাবলৈও ভাল হয়। তো অলপ কিচমিচখিনি পটককৈ মই নমাই দিম, পটককৈ কালাৰ হৈ যায়। মিঠা খাইতো মই ভাল পাওঁ, আৰু সদায় কিবা কিবি মিঠা কিমাননো কিনি খাম। তো ঘৰতে বনাব মন যায়, আৰু ৰোজামাহ যেতিয়া ঘৰতে বনাওঁ ইফতাৰীত। আজি ভাবিলোঁ মই ক্ষীৰ খাওঁ, ক্ষীৰ অকণমান বনাওঁ, আৰু হেল্ডিও হয়, ছোৱালীজনীও ভাল পায়, ময়ো ভাল পাওঁ। সেইটো কাৰণে বনাব ল'লোঁ। আৰু কাজুখিনি মই লাহে লাহেকৈ ভাজিম। লাহে লাহেকৈ ভাজিলে কি হয়, বেছি মচমচীয়া হয়। জুই বেছি দি দিলে কালাৰটো হৈ যাব, কিন্তু মচমচীয়া নহ'ব। জুইচা ইমান ধুনীয়া কালাৰ হৈছে। আৰু বেছি দীঘল ভিডিঅ' মানুহ চাবও নিবিচাৰে, কিন্তু উপায় নাই। অলপ ৰেচিপিটো দেখাব হ'লে দীঘল হৈ যায়। বেছি স্পীডকৈ দেখালেও মানুহে কয় যে বুজি নাই পোৱা বুলি, আপুনি স্পীড কৰি দিয়ে ভিডিঅ'টো। তো সেইকাৰণে কিছুমান অলপ দীঘল হৈ যায়, তথাপিও আপোনালোকে চাব। আৰু এতিয়া চাওক, এই চাউলখিনিও মই ভাজি লৈছোঁ। ধুই চাকনিত চাকি থোৱা চাউলখিনি, সেইখিনি মই অলপ ফ্ৰাই কৰি ল'লোঁ। বেছিকৈ নাই দেখুৱা, অলপ ফ্ৰাই কৰি ল'লোঁ, আৰু ফ্ৰাই কৰি মই নমাই দিলোঁ। আৰু তাৰপিছতে ড্ৰাই ফ্ৰুটখিনিও মই সৰু সৰুকৈ কাটি ল'ম। আৰু যিখিনি ইলাচি আছিলে, ইলাচিখিনি মই গুড়ি কৰি ল'লোঁ। আৰু এডোখৰ ডালচেনিও দিছোঁ। আৰু গাইজ, আপোনালোকে কেনেদৰে ক্ষীৰ বনায় জনাবচোন। মইতো সদায় বাৰু চাউলখিনি ভাজি নবনাওঁ, কেতিয়াবা স্পেচিয়েলকৈ বনাওঁ। এতিয়া গাখীৰখিনিও গৰম কৰাৰ পিছত চাউলখিনি তাতে দি দিলোঁ। আৰু এতিয়া জুই মই বেছি নিদিওঁ, লাহে লাহেকৈ দিম। বেছি জুয়ে দি দিলে কি হয়, উতলি পৰি যায়, আৰু চাউলখিনি পটককৈ সিজি আহিলে কি হয়, চাউলখিনি নাভাঙে। তো ক্ষীৰত সদায় লাহে লাহে জুই দিব লাগে, আৰু ধুনীয়াকৈ তেতিয়া জুইকুৰা হৈ থাকিলে তলত চাউলখিনি সিজি সিজি ভাঙি গ'লে কি হয়, চাউলখিনি বহুত ধুনীয়া হয় বস্তুটো। আৰু মই যে চাউলখিনি ভাজি দিছোঁ বা ড্ৰাই ফ্ৰুটখিনি ভাজি কিনি দিম, তেতিয়া আপোনালোকে পিছত গম পাব সেইটো কি কাৰণে কৰিছোঁ। আৰু মই কালি সেই ফটো এখন আপলোড কৰিছিলোঁ বনাই কিনে। ভিডিঅ'টো বনাবতো টাইম লাগে, সেইটো কাৰণে মই ভিডিঅ'টো আপলোড কৰা নাছিলোঁ বাৰু। এদিনৰ আগতে মই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু ভিডিঅ'টোতো এডিট কৰিবলৈও সময় লাগে। তো কাম ইমান থাকে যে সময় পোৱা নাযায়। আৰু গাইজ, অলপ ভিডিঅ'টো গোলা নিচিনা কিছুমান জেগাত দেখাইছে, বহুত দিগদাৰী হয় মোৰ ভিডিঅ' বনাবলৈ। চাৰিওফালৰ পৰা বতাহ আহি থাকে, কিছুমান সময়ত সেই ভাৱখিনি কেমেৰাত আহি যায়। তো এতিয়া চাওক, মোৰ প্ৰায় হৈ আহিছে ক্ষীৰখিনি। মই লাহে লাহে লৰাই ইলাচিখিনিও মই তাতে দি দিলোঁ। আৰু কালাৰটো দেখিছেনে আপোনালোকে? লাহে লাহে এইটো ক্ৰীম কালাৰ দেখাইছে। আৰু কিনাৰত যিখিনি লাগি যায়, সেই কিনাৰখিনি লাহে লাহে ঘঁহি এৰাই থাকিব লাগে, নহ'লে ডাঠ হৈ যায়। আৰু যিখিনি ইলাচিৰ মই বাকলিখিনি থৈছিলোঁ, সেইখিনিও ইয়াতে দি দিলোঁ। আৰু এতিয়া অলপ সিজি আহিলে যেতিয়া, চেনিখিনি মই তাত দি দিলোঁ। সিজাৰ পিছতে চেনিখিনি দিব লাগে। যেতিয়া চাউলখিনি পূৰা কোমল হৈ যায়, তাৰপিছত চেনি দিব লাগে। আৰু চেনি দিয়াৰ পিছত আকৌ যেতিয়া সিজাব, তেতিয়া পূৰা চাউলখিনি একদম নিজে নিজে এৰ খুৱাই যোৱা নিচিনা হ'ব লাগে, তেতিয়াই ক্ষীৰ আচলতে ভাল হয়। আৰু এতিয়া আপোনালোকে চাওক, কালাৰটো ইমানেই ধুনীয়া হৈছে, পূৰা হালধীয়া দেখাইছে। আৰু এতিয়া মই ইয়াত দিম অকণমান ক্ৰীম, আৰু অলপ ইয়াত
যিখিনি গাই ঘিউ দেখাইছিলোঁ 1 চামুচ গাই ঘিউ আছে, আপোনালোকে বাটাৰো দিব পাৰে। মোৰ বাটাৰ শেষ হৈ থাকিলে সেইখিনি মই ঘিউ দিছোঁ। তো বহুত ধুনীয়া চেণ্ট আহে আৰু বহুত ধুনীয়া মানে টেষ্টি গোন্ধ আহিছে, খাবলৈ বহুতেই ভাল লাগিছিলে। আৰু এতিয়া ড্ৰাই ফ্ৰুটখিনি মই ইয়াত দি দিম। আৰু গাইছ আৰু এটা কথা কি, ড্ৰাই ফ্ৰুটখিনি আগত কেতিয়াও দিব নালাগে। পিচখিনি বহুত ডাঙৰ ডাঙৰকৈ ফুলি আহে, চাব কেতিয়াবা ক'ৰবাত খালে মানে। তো আগত দিয়াৰ কাৰণেহে সেইটো হয়। তো আগত কেতিয়াও দিব নালাগে, সদায় পিছত দিব লাগে। বস্তুটো আধা হোৱাৰ পিছত কিচমিচখিনি দিব লাগে, নহ'লে সিজি গ'লে মানে বেছি সিজি গ'লে খাবলৈ মন নাযায়। তো এতিয়া চেনিখিনি দিয়াৰ পিছতে মই ড্ৰাই ফ্ৰুটখিনি দিলোঁ। তো আপোনালোকে এনেদৰে বনাব পাৰিব, এবাৰ বনাই চাব, বহুতে টেষ্টি আৰু ভাল লাগিব খাবৰ কাৰণে। মই বনাওঁ মাজে মাজে এনেকুৱা, কিন্তু কম সময় থাকিলে কেতিয়াবা তেনেকৈয়ে বনাই দিওঁ, আৰু সময় থাকিলে ধুনীয়াকৈ বনাওঁ। অকণমান দেৰিতে মোৰ ক্ষীৰ ৰেডি হৈ যাব গাইছ। আৰু কাৰ কাৰ খাব মন গৈছে ক'বচোন দেখি ভিডিঅ'টো চাই। আৰু মই মানে ইটাইত কিবা এটা মিঠা হ'লে খুব ভাল পাওঁ মই খাই দেই, মানে মিঠাটো মই ফেভৰেটেই হয়। আৰু অলপ বাতিত ওলাই কিনে মই এতিয়া গাৰ্নিছ কৰি দিম, আৰু দেখাত ধুনীয়া লাগে। মানে এনেইতো মই বনাওঁতে দিলোঁৱেই, তথাপিও অলপ ওপৰত এনেই মানে দি দিছোঁ। গাইছ, মোৰ ভিডিঅ'টো কেনেকৈ চাই লাগিলে ক'ব, আৰু নতুন ব্লগ এটালৈ আকৌ আহিম। ধন্যবাদ গাইছ আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে, আৰু লাইক এটা দিব, বহুত কষ্টৰে ভিডিঅ' বনাওঁ। তো বাই গাইছ, বেলেগ ব্লগ লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ।